সকলোকে স্বাগতম জনাই লৈ আহিছো এটা ডাঙৰ খবৰ। মুছলমানৰ ঘৰ ভাঙিলেও শেষ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু মুছলমানক। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে। আৰু এনেদৰে AIDFৰ বিধায়ক ৰফিকুল ইছলামে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। লগতে AIDFৰ বিধায়কগৰাকীয়ে কৈছে, আমাৰ মুছলমানে, সংখ্যালঘু মুছলমানে এসাঁজ নাখাই হ'লেও নিজৰ সন্তানক পঢ়ুৱাব আৰু তাৰ পাছত ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব বুলি ডাঙৰ মন্তব্য বিধায়কগৰাকীৰ। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ চলাই ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰিব বুলি হুংকাৰ। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে। সমাজত আমাক শিক্ষা লাগে বুলি উল্লেখ কৰিছে, আমাক বন্দুক নালাগে। এসাঁজ নোখোৱাকৈও ল'ৰা ছোৱালীক পঢ়ুৱাব মুছলমানে। এই মন্তব্য কৰিছে বিধায়ক ৰফিকুল ইছলামে। ঠেলা ৰিক্সা চলাই হ'লেও সন্তানক কৰিব ডাক্তৰ ইঞ্জিনিয়াৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পণ ল'লে এতিয়া সংখ্যালঘু মুছলমানে। মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে AIDFৰ বিধায়ক ৰফিকুল ইছলামে। ৰফিকুল ইছলামে ডাঙৰ মন্তব্য কৰিছে, ঘৃণাৰ ৰাজনীতি বাদ দি শিক্ষাৰ্থীৰ শিক্ষাৰ দায়িত্ব লওক মুখ্যমন্ত্ৰীয়ে। লগতে কৈছে, উজনি অসমতো ভাৰতীয় নাগৰিকক ধমক দিয়ে একাংশই ধন লৈছে। একাংশই ধন দাবী কৰিছে, ধন লৈছে, দাদাগিৰি কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে AIDFৰ বিধায়কগৰাকীয়ে। আৰু এইবিলাক চলি থাকিলে ল'ৰা ছোৱালী বা শিক্ষাৰ্থীয়ে কেনেকৈ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব, এই প্ৰশ্ন কৰিছে বিধায়ক ৰফিকুল ইছলামে। ঘৰ ভাঙিলেও, উচ্ছেদ চলাই ঘৰ ভাঙিলেও মুছলমানক কিন্তু শেষ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে বুলি এক ডাঙৰ মন্তব্য কৰিছে AIDFৰ বিধায়ক ৰফিকুল ইছলামে। মন্তব্য আছে বিধায়কগৰাকীয়ে কি কৈছিল, আমি মন্তব্য আগবঢ়াইছোঁ। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাম যে কালি আপুনি যি কথা বতৰাবিলাক কৈছে, এই মানে নফৰতৰ ৰাজনীতি বাদ দি আপুনি অসমৰ সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব লওক, সকলো স্বাস্থ্যৰ দায়িত্ব লওক। আপুনি এচাম মানুহৰ ঘৰ বাৰী ভাঙি ৰাস্তাত দিছে, আপুনি ভাবিছে এইবিলাক শেষ হৈ যাব। শেষ হৈ নাযায়। এইখিনি মানুহ মেহনত কৰিব, মজদুৰি কৰিব, ঠেলা চলাব, ৰিক্সা চলাব, কিবা কৰিব, তথাপি ল'ৰা ছোৱালীক পঢ়াব। কিন্তু পঢ়াই হয়তো কোনোবা ডক্টৰ বনাব, ইঞ্জিনিয়াৰ বনাব, কোনোবা ইউনিভাৰ্চিটিত যাব। সেই মানুহখিনি পণ লৈছে যে মুখ্যমন্ত্ৰী আমাক যিমান অত্যাচাৰ নকৰক কিয়, আমি পেটত গামোচা বান্ধি হ'লেও, আমি কষ্ট কৰি হ'লেও, এসাঁজ নাখাই হ'লেও, আমি মেহনত মজদুৰি কৰে হ'লেও ল'ৰা ছোৱালীক পঢ়াব লাগিব। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ হাতত বন্দুক তুলি দিয়া মানুহ নাই, বন্দুক নালাগে আমাক। মুখ্যমন্ত্ৰী হয়তো তেখেতে ভাল পোৱা মানুহখিনিৰ হাতত বন্দুক তুলি দিব, বিভিন্ন স্কিম দিব, মস্ত খাব, হাতত বন্দুক লৈ মস্তি কৰিব। কলেজ স্কুলত যোৱাৰ সময় ক'ত সেইসকলৰ। গতিকে মই তেনেকৈ নিবিচাৰোঁ, মুখ্যমন্ত্ৰী যেনেকৈ বিচাৰে। মই একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকজন অসমৰ এই যিটো মানৱ সম্পদ, কণ কণ ল'ৰা ছোৱালী চব মই নিজৰ বুলি ভাবোঁ, অসমীয়াৰ সন্তান। গতিকে প্ৰত্যেকজন ল'ৰা ছোৱালী পঢ়িব লাগে, বাগানৰ ল'ৰা ছোৱালী পঢ়িব লাগে, পাহাৰৰ ল'ৰা ছোৱালী পঢ়িব লাগে। আজি যিবিলাক মানে আছামত দেখিছে নহয় আপোনালোকে, খাটি খোৱা ভাৰতীয় নাগৰিকক দাবী ধমকি দি কিছুমান এতিয়া মিডিয়াত ওলাই আছে আপোনালোকৰ যোগেদি যে পইচা খোজে, কিবা খোজে, এইবিলাকৰ ইটা ভাটা মালিকৰ পৰা বুলি কিবা লয়, আকৌ সেই মজদুৰখিনি আহিব দিয়ে। আকৌ এটা ছিজন গুচি গ'ল নহয়, এতিয়া বাৰিষাৰ ছিজন, 2 মাহ পিছত 4 মাহ পিছত আকৌ যেতিয়া মানুহখিনি আহিব ভাটাৰ মালিকৰ পৰা, আকৌ কিবা এটা গিফ্ট ল'ব, আকৌ আহিব দিব। এই চব নাটক কৰি যদি সেই শ্ৰেণীৰ মানুহে মানে সময় পাৰ কৰে, ক'ত মেডিকেলত ছিট পাব, ক'ত ইউনিভাৰ্চিটিত পঢ়াৰ সুযোগ পাব, ক'ত শিক্ষিত হ'ব। গতিকে মুখ্যমন্ত্ৰী এই যে নাটকীয়ভাৱে মানুহৰ ঘৰ বাৰী ভাঙি ভাবিছে এটা জাতি শেষ কৰিব, জাতি শেষ কৰিব নোৱাৰে। আপোনাৰ যদি বাকী জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা আছে, দায়িত্ব আছে, আপুনি সেইসকলৰ ল'ৰা ছোৱালীক পঢ়াৰ ব্যৱস্থা কৰক। তাতে চৰকাৰী স্কুল যিখিনি বন্ধ কৰিছে খুলি দিয়ক। 7,000 অধিক চৰকাৰী স্কুল বন্ধ হৈছে। আৰু মই গোটেই অসমবাসীৰ জ্ঞাতাৰ্থে কৈছোঁ, এই 7,000 অধিক বিদ্যালয় চৰ-চাপৰিত কিন্তু বহুত কম। সঁচা কথাটো মই কৈ দিছোঁ, চৰ-চাপৰিত বহুত কম। ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ, কাৰ্বি আংলং, ডিমা হাছাও, কামৰূপ আদি কৰি যদি আপোনালোকে লক্ষ্য কৰে, 7,000 5,000 বিদ্যালয় অঞ্চলতে হ'ব। গতিকে মুখ্যমন্ত্ৰীক অসমীয়া জনতা আগবাঢ়ি ৰাস্তাত আহক, যে আমাৰ বিদ্যালয় বন্ধ কৰি হাতত এই বন্দুকৰ লাইচেঞ্চটো দি কিছু স্কিম ছটিয়াই দিলে, আজিও স্কিম বিতৰণ কৰি আছে। এইবিলাক এই ফ্ৰীত স্কিম পালে সেইসকল কিন্তু এলেহুৱা হ'ব আৰু শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হ'ব। আৰু মুখ্যমন্ত্ৰীৰ যিটো সন্দেহ প্ৰকাশ কৰি আছে অনাগত 20 বছৰ পিছত কি হ'ব, 20 বছৰ পিছত মুখ্যমন্ত্ৰী ভয় দেখাব নালাগে। মুখ্যমন্ত্ৰী আপুনি শিক্ষাৰ এইসকল ল'ৰা ছোৱালীৰ ব্যৱস্থা কৰক। আৰু আপুনি কোচিং চেণ্টাৰ খোলক। আপুনিতো ইমান পইচাৱালা মানুহ, ডাঙৰ মানুহ, শিক্ষিত মানুহ,
আপোনাৰ মহতৰমাও বহুত ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, গতিকে এডুকেশ্যনৰ ইণ্ডাষ্ট্ৰি আপুনি খোলক। এই টি ট্ৰাইবৰ ল'ৰা ছোৱালীখিনি, দুখীয়া ল'ৰা ছোৱালীখিনি, অসমৰ চৰ চাপৰিৰ ল'ৰা ছোৱালীখিনি, আপাৰ আছামৰ ল'ৰা ছোৱালীখিনি আনি পঢ়াওক, তাতে সেইসকল ভাল পঢ়িব। এইখিনিয়ে কথা মোৰ, বাকী নাই একো। ধুবুৰীত আপোনাৰ যে ফোনে ফোনে আহিছে মানে বাংলাদেশী মৌলবাদীৰ পৰা কিবা মানে এনেকুৱা কথা, সেইফালে মোৰাজহাৰ হোজাইত আপোনাৰ পাছপৰ্ট মানে বেলেগ এজন মানুহৰ নামত আছিলে, এৰেষ্টো হৈছে এতিয়া। ধুবুৰী ইণ্ডো বাংলা বৰ্ডাৰ, আপোনালোকে তাতে যদি চায়, এই বাংলাদেশত গ'লে ইণ্ডিয়াৰ নেটৱৰ্ক পায়, ইণ্ডিয়াত আহিলে বাংলাদেশৰ নেটৱৰ্ক পায়। প্ৰথম কামটো হ'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইবিলাক যোগাযোগ কৰি যাতে নেটৱৰ্কৰ মানে ইফাল সিফালৰ পৰা যে নেটৱৰ্ক আদান প্ৰদান নহয়, আপুনি এই কোম্পানীবিলাকৰ লগত কথা পাতি, আদানী আম্বানীৰ লগত আপোনালোকৰ খাতিৰ, সেইবিলাকে নেটৱৰ্ক। গতিকে বাংলাদেশৰ কোনো নেটৱৰ্ক কানেকশ্যন যাতে আমাৰ অসমত নাপায়, এই কাম এটা কৰিব লাগে। দ্বিতীয়তে, ধুবুৰী যিসকল মানুহৰ হাতত মেছেজ আহিছে, তেখেতসকলে চৰকাৰক জনাইছে। মই সেইসকল ভাৰতপ্ৰেমী অসমীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বাংলাদেশৰ পৰা কিবা থ্ৰেট আহিছে বা কিবা মেছেজ আহিছে, সেইখিনি অসম চৰকাৰক জনাইছে, মিডিয়াৰ যোগেদি জনাইছে। চৰকাৰৰ দায়িত্ব হ'ল মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি বৰ্ডাৰ চিল কৰক, আৰু সেইফালৰ পৰা যি থ্ৰেট আহিছে, বাংলাদেশৰ কি আওকাত আছে, বাংলাদেশৰ নিচিনা এনেকুৱা এটা ৰাষ্ট্ৰ যে ভিকাৰী দৰে মানে তেখেতসকলে বেলেগৰ মুখাপেক্ষী, সেই ৰাষ্ট্ৰৰ পৰা থ্ৰেট আহিব, এই কথাটো মানি ল'ব পাৰি নেকি? গতিকে আকৌ হাছিনাক আনি আপোনালোকে একেবাৰে কোলাত বহাই থৈ দিছে, আতিথ্য দি আছে। গতিকে বাংলাদেশৰ পৰা বাংলাদেশক শিক্ষা দিয়ক, বাংলাদেশক চবক শিকাবলৈ যি কাম কৰিব লাগে মুখ্যমন্ত্ৰী কৰক, অমিত শ্বাহৰ লগত আলোচনা কৰি। বাকী কোনোবা বিদেশী মানুহ ধৰা পৰিছে, তাক বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা ল'ব লাগে। অসমত এজনো বিদেশী থাকিব নালাগে। আধাৰ কাৰ্ডক লৈ কালি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, 18 বছৰৰ ওপৰৰ এতিয়া আধাৰ কাৰ্ড নাপাব। এই বিষয়টো কেবিনেটত গৃহীত হৈছে। মুখ্যমন্ত্ৰী মই চাইছোঁ যে কৈছে যে এমাহমান যিসকলে আধাৰ কাৰ্ড পোৱা নাই, ছেপ্টেম্বৰ মাহটো দিছে, অক্টোবৰৰ ফাৰ্ষ্ট উইকত বন্ধ কৰিব বুলি কৈছে। আকৌ টি ট্ৰাইবছ, ST সেইসকল এবছৰলৈকে এপ্লাই কৰি বা ওলাই থাকিব পাৰিব, আৰু ইয়াৰ পিছত নাপাব বুলি কৈছে, বা বিশেষ কাৰণত যদি কোনোবা গৈছে, ডিছক্ৰিশ্যনাৰী পাৱাৰ আছে, দুই এজনে তেনেকৈ কিবা কাৰণত যদি গৈছে পাব, এনেকৈ ধৰণৰ কিবা এটা প্ৰেছমেট দিছে। আধাৰ ভাৰতীয় নাগৰিকৰ এটা অধিকাৰ বুলি মই ভাবোঁ। গতিকে আধাৰ কাৰ্ড যদি চবকে প্ৰভাইড কৰিছে অসম চৰকাৰে, ভাল কথা। যদি এতিয়া বাকী আছে, কিমান সংখ্যা বাকী আছে, এইখিনি কথা মুখ্যমন্ত্ৰী স্পষ্ট কৰক। যদি 2, 4, 5 জন, 100, 200, 500, 1000, 2000 মানুহ বাদ আছে, তেতিয়াহ'লেতো একমাহ যথেষ্ট হৈ যাব, এক মাহৰ ভিতৰত। কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে বাংলাদেশৰ পৰা এতিয়াও মানুহ আহি আছে, সেইকাৰণে তেওঁলোকে বাংলাদেশ, পাকিস্তান, এই কামটো কৰিছে। বাংলাদেশ, পাকিস্তান, থাইলেণ্ড, ম্যানমাৰ ক'ৰ পৰা এজন মানুহ আহি আধাৰ কাৰ্ড ল'ব নালাগে। কিন্তু সেইবুলি চোৰে আপোনাৰ কাপোৰ ল'ব বুলি আপোনাৰ নিজৰ ঘৰৰ মানুহক আপুনি লেংটা ৰাখিব, তেনেকুৱা কথা নহয়। চোৰ অহা বন্ধ কৰক না আপুনি, কিন্তু নিজৰ ঘৰত ভাৰতীয় নাগৰিক যিখিনি, চোৰ আহিব, চোৰে মোৰ কাপোৰ লৈ যাব, সেইবুলি মই কাপোৰে নিপিন্ধিম, মই মানে এনেই ঘূৰিম কাপোৰ কিয় নিপিন্ধা বোলে চোৰে লৈ যায়, এই তেনেকুৱা কথা নহয়। বোলে আধাৰ নিদিম কিয়, বোলে বাংলাদেশৰ পৰা মানুহ আহিব, পাকিস্তানৰ পৰা মানুহ আহিব। পাকিস্তান, বাংলাদেশৰ মানুহ আহে, ধৰক BSF আছে, বৰ্ডাৰ আছে, আপোনালোকৰ চৰকাৰ আছে, এজনো আহিব নালাগে। কিন্তু ভাৰতীয় নাগৰিকো হাৰাশাস্তি হ'ব নালাগে। যদি আধাৰ পাইছে ভাল কথা, যদি পোৱা নাই, এমাহ লাগে, 3 মাহ লাগে, 6 মাহ লাগে, আধাৰ দিব লাগে মানুহক।